এইফালে গাইজ লালুং তিনিআলি পাই গ'লোহি। এইটো লালুং বিহু মঞ্চ দেখিছে। আৰু ফাইনেলি মহিদুল কলেজৰ সন্মুখত পাই গ'লোহি। আৰু গাইজ মাজতে জোতাটো খুলি ল'লোঁ। নমস্কাৰ এণ্ড গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। চ' গাইজ এতিয়া ছাতিলৈ ধুনীয়া পথাৰলৈ আহি আছোঁ। আৰু পুৰা ৰ'দ দিছে দেই ৰাতিপুৱাই। আৰু সেইবাবে মানুহবোৰ আজি বহুত সোনকালে পথাৰলৈ আহিছে। আৰু মই গৈ আছোঁ এইফালে গাইজ মাটিৰ জেগা পালোহি। আৰু কালি ৰুই থৈ গৈছিলোঁ পুৰা ভেট ফুল উঠিছে এইবোৰ। পাপা পুৰা উঘলাই আছে গাইজ। ভেট ফুল আৰু কেইটামান পুৰা ডাঙৰ হৈ আৰু ফুলিব এতিয়া। আৰু এইপিনে মায়েও ৰুইছে আৰু হেৰি কৰিছে। কি কৈছা? ধানৰ খেতি কৰিম, ভাল ভেট ফুলৰ খেতি কৰিছোঁ। সেনেকুৱাই গাইজ কালি ৰুইছিলোঁ আৰু আজি বৰষুণ দিলে চব পানী। আৰু যাতে বৰষুণ নিদিলেও হ'ব দেই, এইখিনি সজাল হোৱা লাগে। চ' এইপিনে গাইজ মানে ৰুইছিলোঁ, আমাৰ গুজৰাট ৰুইছিলোঁ। এইফালে চব মৰি আজৰি দেখিছা, ৰোৱাই নাই। এইখিনি যে গাইজ নোৰোৱা নহয়, চব ৰোৱা আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ পানীয়ে মাৰিলে চব। এতিয়া আকৌ সাজিবলৈ আহিছোঁ। চ' সাজিলেও তাৰপৰা দেখাই আছোঁ কি চ' চাই থাকিবা গাইজ। এইপিনে পথাৰৰ পৰা গুচি আহিলোঁ আজি সোনকালে, যিহেতু ইমান টানকৈ ৰ'দ দিছে, থাকিব নোৱাৰি গাইজ। পানী গৰম, বোকা গৰম, চব গৰম হৈ গৈছে, সেইকাৰণে থাকিব নোৱাৰি গুচি আহিলোঁ। আৰু দেখিছে মানে কাপোৰ চাপোৰ খোলাই নাই, সেনেকৈ আছোঁ। বহুতে গৰম হৈছে গাইজ, একদম নোৱাৰত গুচি আহিছোঁ আজি। আকৌ যাম কাইলৈ ৰুবলৈ, এনেকুৱাই গাইজ। আৰু আজি বহুত মানে কাঢ়াকৈ দিছে আৰু গৰমটো বহুত দিছে। আৰু গাইজ সময়ো বেছি হোৱা নাই, 9:30 বাজিছে। আৰু কি ক'ম মানে বহুত গৰম। এইফালে গাইজ গা চা ধুই আহিলোঁ। আৰু মানে আজি গা ধুবলৈ কাৰেণ্ট নাই, শুই থকাত নাদত ধুলোগৈ। এতিয়া হৈ ল'বা গাইজ। এইপিনে পাছবেলা ভাত খাব লৈছোঁ। আৰু দেখিছা গৰমত গোটেই ঘামি গৈছোঁ। আৰু আজি পানী দিয়া ভাত খাব লৈছোঁ দেই গাইজ। এইপিনে পানী দিয়া ভাত, পিঁয়াজ 2 পিচ লৈ লৈছোঁ। এইপিনে পিঁয়াজ আৰু কাটি লৈছোঁ দেই। এইপিনে নেমু জলকীয়া পুৰি লৈছোঁ। এইপিনে শুকান মাছ আছে, নেমু পিঁয়াজ হয় কণ জলকীয়া। আৰু এইপিনে মাছে পিঁয়াজে ভাজিছোঁ ৰাতিপুৱা। গৰমত গাইজ পানী ঢলা ভাত খাই ভাল লাগে, সেয়ে পানী ঢালি লৈছোঁ। দালি আছে বাৰু, দালি নাখাওঁ, পানী ঢলা ভাতটো। চ' গাইজ ভাতটো খাই লওঁ, ভাতটো খাই কি কৰিম আৰু চ' দেখাই আছোঁ। নমস্কাৰ গাইজ, গুড ইভিনিং। এতিয়া মানে আমি বৰ্তমান গৈ আছোঁ মৰিধৰ অভিমুখে। আৰু আমি আজি গৈ আছোঁ ৰানিং কৰি পিনি। এইপিনে দেখিছা চব আহিছোঁ ওলাই পিনি। আমাৰ মানে ৰানিং গ্ৰুপ দেই গাইজ। আজি মানে গাইজ আমাৰ চৌখামডিঙৰ পৰা মৰিধৰলৈকে ৰানিং কৰিম, হয় নাই? এই পাৰিবি নাই? পাৰিবি চাগে। চ' গাইজ মৰিধৰলৈকে গৈ আছোঁ, ৰাস্তা দেখাই গৈ থাকিম, ক'ৰ পালেহি ক'ৰ নাপাওঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু ধুনীয়াকৈ ওলাই আহিছোঁ। এতিয়া বৰ্তমান 5টা বাজিছে আৰু আমি গৈ আছোঁ, চ' চাই থাকিবা। সেইফালে গাইজ পুকীয়া পাৰ হৈ আহি আছোঁ। আৰু এইটো পুকীয়া ধুনীয়া চোৱা। চ' লগৰকেইটা পাছত আহি আছে ইহঁতি। চ' গাইজ আজি ডাইৰেক্ট মৰিধৰ কলেজলৈকে মাৰিম দৌৰ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। চ' এতিয়া যিহেতু পুকীয়া পাৰ হৈছোঁ, এতিয়া ভিডিঅ' দেখাইছোঁ। চ' এতিয়া টকুবাৰী পাৰ পিছত দেখাইছোঁ, চাই থাকিবা গাইজ। বৰ্তমান আমি টকুবাৰী পাৰ হৈ আহিলোঁ আৰু গৈ আছোঁ এনেকৈ লাহে লাহে। আৰু দুটা পাছত আহি আছে, মোৰ পাছত এটা আহি আছে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। চ' এতিয়া গাড়ীটো দেখাইছোঁ দেই গাইজ। এইফালে আমি বৰ্তমান পাই গ'লোহি গায়ত্ৰী দলং। এইখন গাই নদীখন চোৱা গাইজ। যিহেতু ৰ'দ দিছে, পানী কমি আছে। আৰু গাইজ গান্ধী পাওঁতে বেছি টাইম নাই লগা। মই পামগৈ, চাই থকা ভিডিঅ'টো শেষলৈকে। এফালে শ্ৰীপানী পাই গ'লোহি আৰু এফালে শ্ৰীপানী
নামঘৰ চোৱা। আৰু গাইজ এইপিনে শিৱানী বিহু মঞ্চ চাই লওঁ। চ' এতিয়া শিৱানী বিহু মঞ্চ পাৰ হৈ গৈ আছোঁ আৰু অলপ সময় পিছতে মৰিধল পামগৈ এতিয়া। চ' চাই থকা ভিডিঅ'টো শেষলৈকে। এইফালে গাইজ লালুং তিনিআলি পাই গ'লোহি আৰু এইপিনে এইটো লালুং বিহু মঞ্চ দেখিছে। চোৱা এইটো লালুঙৰ বিহু মঞ্চ আৰু এইপিনে ডেইলি বজাৰ। সেইটোকে বৰ্তমান অকলে আহি আছোঁ গাইজ, লগৰকেইটা পাছত থাকি আহিলে। চ' মৰিধল কলেজলৈকে গৈ আছোঁ। চ' চাই থাকিবা শেষলৈকে। এফালে গাইজ গৈ আছোঁ, মৰিধল কলেজ পাবলৈ বেছি সময় নাই আৰু হাতত জোতাযোৰ লৈ লৈছোঁ, মানে পূৰা ঘামি পুৰি গৈছে ভৰি, সেয়েহে খালী ভৰিয়ে গৈ আছোঁ গাইজ। আৰু গাইজ খালী ভৰিয়ে গৈ আছোঁ, মৰিধল কলেজ পামগৈ, এতিয়া বেছি সময় নাই। চ' চাই থকা আৰু। চ' গাইজ লগৰকেইটা মানে বহুত দূৰত থাকি আহিলে, মই বহুত আগৰ পালোহি আৰু মৰিধল কলেজ পামগৈ এতিয়া। গাইজ ফাইনেলি মৰিধল কলেজ পাই গ'লোহি আৰু সেইখন চোৱা, ৰ'বা মই গেটখনত ৰখি দি আছোঁ। চ' গাইজ ফাইনেলি আমি মৰিধল কলেজৰ সন্মুখত আছোঁ। এখন গাইজ মৰিধল কলেজখন আৰু এইপিনে আমাৰ দাদা আছে আৰু গাইজ মাজতে জোতাটো খুলি ল'লোঁ, বহুত মানে পূৰা ভৰিটো গৰম হৈ গৈছিলে। আৰু ফাইনেলি মৰিধল কলেজৰ সন্মুখত পাই গ'লোহি আৰু আমাৰ এইটো চেলেঞ্জ কমপ্লিট হৈ গ'ল। নেক্সট গাইজ কমেণ্ট কৰিবা ক'ত যাম। আৰু ফাইনেলি চোৱা, আমি চাৰিজন আহিছিলোঁ আৰু দুজন থাকি আহিলে, মানে আহি আছে, লাহে লাহে আহি আছে আৰু আমি পাই পিনি তাৰ ৰখিছোঁ। এইপিনে আমাৰ দাদাও জোতাটো খুলি ল'লে আৰু এইখনে মৰিধল কলেজ গাইজ চোৱা। হে গাইজ ইয়াত অলপ টাইম ৰখি ফটো চটো মাৰিলোঁ আৰু এতিয়া ঘৰত যাব হৈ গ'ল। চ' আকৌ কেতিয়া আহিম এনেকৈ দৌৰি, মানে কলেজ খুলিলে আকৌ আহিবই লাগিব এনেও। আৰু এতিয়া ঘৰত গৈ থাকোঁ বৈ। এতিয়া গাইজ আমাৰ ঘৰলৈ বহুত দূৰ, এতিয়া কিমান টাইম বাজিব প্ৰায় এনেই লাহে লাহে গৈ থাকিলে 9-10টা বাজিব পাৰে ঘৰ পাওঁতে। চ' গাইজ বৰ্তমান কলেজখনৰ পৰা ঘৰলৈ গৈ আছোঁ আৰু মানে এতিয়া 7:30 বাজিব হৈ গ'ল আৰু এতিয়া ঘৰ পাওঁতে প্ৰায় এনেকৈ খোজে গৈ থাকিলে 10টা মান বাজিবগৈ। ঘৰ পাওঁতে কিমান বাজিবগৈ? 9:30-10টা নে বাজিবই। তেনেকৈ গাইজ এতিয়া ঘৰলৈ গৈ থাকোঁ, মন গ'লে এবাৰ দৌৰিম, মন নগ'লে নদৌৰোঁ, এনেকৈ গৈ থাকিম। চ' গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিবা ঘৰ পোৱালৈকে। আৰু এফালে গাইজ মৰিধল চাৰিআলি পাৰ হৈ ঘৰত গৈ আছোঁ আৰু এতিয়া বৰ্তমান খোজে গৈ আছোঁ, আকৌ মন গ'লে দৌৰিম। আৰু ফাইনেলি গাইজ এইটো চেলেঞ্জ কমপ্লিট হৈ গ'ল আৰু নেক্সট ক'ত যাব লাগে তোমালোকে কমেণ্ট কৰি দিবা আৰু আমি যাবলৈ চেষ্টা কৰিম। চ' গাইজ ভিডিঅ'বোৰ ৰেগুলাৰ চাবা, মই ৰেগুলাৰ 8টা বজাতে ভিডিঅ' দিওঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা আৰু ফেচবুকত যদি চাই আছে ফেচবুকটো ফ'ল' এটা কৰি দিবা আৰু যিমান পাৰা ভাল কমেণ্ট কৰিবা গাইজ। এখন দলংখন কেনেকুৱা লাগিলে? ভাল লাগিলে। হেল্ল' চ' গৈ আছোঁ ঘৰত গাইজ। এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ কানিবিলৰ দলঙৰ ওপৰত, এখন দলংখন আৰু ভিউ চোৱা গাইজ, ইমান ধুনীয়া তৰাবোৰ নোলাইচোন কেমেৰাত, বহুত ধুনীয়া ভিউ, কিন্তু গাইজ কেমেৰাত কেলৈ জানো তৰাবোৰ ওলোৱা নাই। দেন এতিয়া মানে ঘৰলৈ গৈ আছোঁ। এইপিনে সময় কেনেকুৱা লাগিলে? মজা লাগিলে। এতিয়া গাইজ জোতা চোতা পিন্ধি ল'লোঁ ধুনীয়াকৈ নি গৈ আছোঁ আৰু ঘৰলৈ। চাই থাকিবা শেষলৈকে দেই, আজি বহুত কষ্ট আছে আজি। গাইজ ফাইনেলি ঘৰ পাই গ'লোহি আৰু ইহঁতক ইয়াত বিদায় দিলোঁ। বাই বাই দেই।
চ' গাইজ আমাৰতো ঘৰলৈ গৈ থাকোঁ চ' এফালে গাইজ ফাইনেলি ঘৰ পাই গ'লোহি আৰু ঘৰ পাই বহিছোঁ ধুনীয়াকৈ আৰু আজি পাপাই খেলিব গৈছিলে লটাৰী খেল আৰু এইপিনে পালে আমাৰ আনন্দ মেলাত আটা 5 কেজি পালে কেনেকুৱা ফুটিলে পাপা লাকি 7 চ' গাইজ এইটো কেনেকৈ আটা 150 টকা খেলি গাইজ এইটো আটা পাইছে চ' গাইজ আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ আৰু আকৌ এবাৰ লগ পাওঁ নতুন এটা ব্লগত আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'